বাংলাদেশত জেনজিৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। নেপালত জেনজিৰ প্ৰতিবাদে সলনি কৰিছিল নেপালৰ ৰাজনীতি। এইবাৰ ভাৰতবৰ্ষত আৰম্ভ হৈছে নেকি জেনজিৰ আন্দোলন। এনেকুৱা এটা পৰিস্থিতি আহিল, যিটো পৰিস্থিতিত জেনজি আকৌ এবাৰ চৰ্চালৈ আহিল ভাৰতবৰ্ষত। অভিজিত দিপকে নামৰ এগৰাকী যুৱক আৰু যিগৰাকী যুৱক দুটা নিশাৰ ভিতৰতে সমগ্ৰ দেশৰ আগত চৰ্চিত হৈ পৰিল। যিগৰাকী যুৱক সমগ্ৰ বিশ্বৰ আগত চৰ্চিত এগৰাকী যুৱক হিচাপে পৰিগণিত হ'ল। চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে ইতিমধ্যে উল্লেখ কৰিছিল যে যিটো সময়ত একাংশ যুৱকক সমালোচনা কৰিছিল, একাংশ নিবনুৱা যুৱকক সমালোচনা কৰিবলৈ গৈ যিসকলে সংবাদ মাধ্যমক বাছি লয়, যিসকলে ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে নিজকে নিয়োগ কৰে, যিসকলে তথ্য জনাৰ অধিকাৰ আইনৰ এগৰাকী কৰ্মী হিচাপে বা আন কৰ্মী হিচাপে নিজকে নিয়োগ কৰে আৰু আক্ৰমণাত্মক এটা দৃষ্টিভংগী লয়, সেইসকলক সমালোচনা কৰিছিল চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে। এই ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। এইবাবেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল যে পৰজীৱীৰ দৰে গঢ়ি উঠা বুলি কৈছিল আৰু কক্ৰচৰ লগত তুলনা কৰা, পঁইতাচোৰাৰ লগত তুলনা কৰা সেই যুৱকসকলে গৰজি উঠিবলৈ বাধ্য হ'ল আৰু যাৰ ফলত ইনষ্টাগ্ৰামত তেওঁলোকে খুলিলে এটা পেজ, নাম দিলে কক্ৰোচ জনতা পাৰ্টি। অভিজিত দিপকে নামৰ সেই যুৱকজন সেইবাবেই চৰ্চাত আহিল আৰু বৰ্তমানলৈকে 5.5 মিলিয়নতকৈও অধিক লোকে ইতিমধ্যে ফলো কৰিছে। প্ৰতিখন ৰাজ্যই কক্ৰোচ জনতা পাৰ্টিৰ নামত এটা এটা পেজ খুলিছে আৰু পৰৱৰ্তী সময়ত ৰাজনৈতিকভাৱে সেই কক্ৰোচ জনতা পাৰ্টি আত্মপ্ৰকাশ ঘটাব নেকি, এনেধৰণৰ চৰ্চা হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ যিসকল ৰাজনৈতিক নেতা আছে, সেই ৰাজনৈতিক নেতাসকলৰ একাংশই ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টি সন্দৰ্ভত মন্তব্য কৰিছে আৰু মহুৱা মৈত্ৰীয়ে মন্তব্য কৰিছে যে কক্ৰোচ জনতা পাৰ্টিত মই যোগদান কৰিব লাগিব বুলি ভাবে নেকি তেওঁ, এনেধৰণৰ তেওঁ এটা মন্তব্য কৰিছে। একেটা সময়তে ভাৰতবৰ্ষৰ আন কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতাই এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু কক্ৰোচ জনতা পাৰ্টি ফলো কৰিছে। বিষয় হৈছে এইটো, যিটো সময়ত চিফ জাষ্টিছ অফ ইণ্ডিয়াই এনেধৰণৰ পৰজীৱী বিষয়টোক লৈ এনেধৰণৰ কক্ৰোচ বুলি আখ্যা দি একাংশ যুৱ প্ৰজন্মক বেয়া দৃষ্টিৰে এক প্ৰকাৰ মন্তব্য কৰিলে, তেনেকুৱা এটা প্ৰেক্ষাপটত এই কক্ৰোচ জনতা পাৰ্টিৰ গঠন হ'ল। কক্ৰোচ জনতা পাৰ্টি ৰাজনৈতিকভাৱে আহিবনে নাহে, এয়া এটা মুভমেণ্ট আৰম্ভ হৈছে আৰু এই মুভমেণ্টৰ জৰিয়তে কেনেদৰে আগন্তুক সময়ত তেওঁলোকে প্ৰত্যাহ্বান জনায় সেয়া হ'ব গুৰুত্বপূৰ্ণ। তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱেই যে চিফ জাষ্টিছ অফ ইণ্ডিয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে শেহতীয়াভাৱে এনেধৰণৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত। এই বিষয়টোক লৈ তেওঁলোকে কোৱা নাছিল বুলি কৈছে আৰু যিসকলে ভুৱা ডিগ্ৰী লয় সেইসকলকহে ক'ব বিচাৰিছিল বুলি ক'ব বিচাৰিছিল। উল্লেখ্য যে ভুৱা ডিগ্ৰী লোৱা বিষয়টো সন্দৰ্ভত, ভুৱা আইনৰ ডিগ্ৰী লোৱা বিষয়টো সন্দৰ্ভত গোচৰ চলি থকাৰ সময়ত অধিবক্তাক এনেদৰে প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্তে শেহতীয়াভাৱে যি মন্তব্য কৰিলে, সেই বিষয়টোক লৈ বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছো যে দেশৰ জনতাই, দেশৰ যুৱ প্ৰজন্মই এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে আৰু সেইবাবে তেওঁলোকে কক্ৰোচ জনতা পাৰ্টিয়ে ইতিমধ্যে তেওঁলোকৰ কি থাকিব কৰ্মৰাজি, তেওঁলোকে কেনেধৰণৰ ভৱিষ্যত পন্থা গ্ৰহণ কৰিব, সেই সন্দৰ্ভত তেওঁলোকে মন্তব্য কৰিছে। উল্লেখ্য যে চিফ জাষ্টিছক পোষ্ট ৰিটায়াৰমেণ্ট ৰিৱাৰ্ড দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰিছে। ৰাজ্যসভাৰ দৰে আসনলৈ তেওঁলোকক ৰিৱাৰ্ড হিচাপে প্ৰক্ষেপ কৰা বিষয়টোক তেওঁলোকে বিৰোধিতা কৰিব। তেওঁলোকৰ সেই মেনিফেষ্টোত সেইখিনি কথা উল্লেখ কৰিছে। 50% আসন মহিলাৰ বাবে সুৰক্ষা দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে। দুৰ্নীতি সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ কথা উল্লেখ কৰিছে। দল বাগৰা নেতাসকলক এশিকনি দিয়াৰ কথা তেওঁলোকে মেনিফেষ্টোত উল্লেখ কৰিছে। উল্লেখ্য যে এই কক্ৰোচ জনতা পাৰ্টি কেনেদৰে সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু ভাৰতবৰ্ষত কক্ৰোচ জনতা পাৰ্টিয়ে এটা যে জাগৰণৰ সৃষ্টি কৰিলে আৰু অভিজিত দিপকে যে এতিয়া আটাইতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে ইতিমধ্যে এই সন্দৰ্ভত শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে কক্ৰোচ জনতা পাৰ্টিৰ আলোচনা ছ'চিয়েল মিডিয়াত বিশেষভাৱে আলোচনা হৈছে। ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰসকল, যিসকলে সংবাদ মাধ্যমৰ লগত জড়িত হৈ পৰে, তেওঁলোকক যিহেতু সমালোচনা কৰা হৈছিল, তথ্য জনাৰ অধিকাৰৰ কৰ্মীসকলক সমালোচনা কৰা হৈছিল, অন্যান্য যিসমূহ অধিকাৰ কৰ্মী আছে তেওঁলোকক সমালোচনা কৰা হৈছিল আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়াক প্ৰত্যাহ্বান জনাই এনেদৰে কক্ৰোচ জনতা পাৰ্টিৰ গঠন কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এক প্ৰকাৰ জাগৰণৰ সৃষ্টি কৰিলে। এয়া হৈছে একবিংশ শতিকাৰ অন্যতম চাঞ্চল্য।